আইকন হিচাপে তেখেতক ৰেকগনাইজ কৰিছে। আমি এতিয়া তেখেতক সম্বৰ্ধনা জনাম। So Rakesh ji will be associated with us. He will তেখেতক আমাৰ মোটো বিলাকত awareness generate কৰিব। থাইলেণ্ডৰ ফালে আমাৰ ইণ্ডিয়াত এনেকুৱা এটা চাইকেল ট্যুৰ কৰিছিল। ইণ্ডিয়াত বিভিন্ন জেগাত আগতে তেখেতক কৰিছিল আৰু চাইক্লিং কৰাৰ টাইমত চেম টাইমত তেখেতক awareness generate কৰে ভাল ভাল social কজৰ কাৰণে। আমাৰ এই যিখন সংবাদ মেল আছে মই যেনেকৈ কৈছোঁ কি এইটো স্পেচিফিকলি পোষ্টেল বেলটৰ ওপৰত আছে। পোষ্টেল বেলট কোভিড পেণ্ডেমিকৰ পিছত ইলেকশ্যন কমিশ্যন পোষ্টেল বেলটৰ ক্ষেত্ৰত অলপ চেঞ্জ কৰিছে। আগতে অনলি আৰ্ম ফ'ৰ্চেছ পাৰ্চনেল চেণ্ট্ৰেল আৰ্ম পুলিচ ফ'ৰ্চেছ পাৰ্চনেল পোষ্টেল বেলট ফেচিলিটি পাইছিল। এতিয়া কোভিডৰ পিছত ইলেকশ্যন কমিশ্যন নতুন গাইডলাইন হিচাপে পোষ্টেল বেলট ফেচিলিটি এক্সটেণ্ড কৰিছে আৰু 3টা কেটেগৰীৰ কাৰণে। ফাৰ্ষ্ট কেটেগৰী আছে পাৰ্চনছ উইথ ডিসেবিলিটি, আমাৰ দিব্যাংগ বন্ধু বান্ধৱসকল ফ্ৰেণ্ডসকল। সেকেন্ড কেটেগৰী আছে 80+ ভোটাৰ্ছ, আমাৰ জ্যেষ্ঠ নাগৰিকসকল। আৰু থাৰ্ড কেটেগৰী আছে কোভিড এফেক্টেড অৰ কোভিড সাসপেক্ট পেশেন্টছ। এই 3টা কেটেগৰীৰ কাৰণে এতিয়া পোষ্টেল বেলটৰ ফেচিলিটি এভেইলেবল আছে। এখন যিখন প্ৰসেস আছে এইটো অলপ আমাৰ ৰাইজ আমাৰ ভোটাৰ জানিব লাগে। এইটো আৱেৰনেছৰ কাৰণে আমি আজি এইটো সংবাদ মেল পাতিছোঁ। মই আপোনাৰ এনে হয়ও এইটো কাৰণে বিচাৰি আছোঁ কি টাইম কমটি আছে আমাৰ লগত, স্পেচিয়েলি ফাৰ্ষ্ট ফেজৰ কাৰণে। ফাৰ্ষ্ট ফেজৰ যিখন নটিফিকেশ্যন আছে এইটো আজি ওলাই গৈছে। আপাৰ আসামত যিখন 47 LAC আজি নটিফিকেশ্যন ওলাইছে, তাতে ইলেকশ্যন কমিশ্যনৰ গাইডলাইন হিচাপে যিখন পোষ্টেল বেলটৰ কাৰণে এপ্লিকেশ্যন দিব লাগে এই 3টা কেটেগৰীৰ মানুহ তেখেতক 5 দিনৰ ভিতৰত দিব লাগে। মানে আজি সেকেন্ড আছে তো উইদিন 6th of March তেখেতক এইটো এপ্লিকেশ্যন দিব লাগে। 6th of March পিছত তেখেতক এপ্লিকেশ্যন দিব তো একো লাভ নহ'ব, তেখেতক এইটো ফেচিলিটি নাপাব আৰু তেখেতক ইনকনভিনিয়েন্স হ'ব। তো ইলেকশ্যন কমিশ্যন ভাবিছে কি আমাৰ এই 3টা কেটেগৰীৰ মানুহ পুলিং ষ্টেচনত আহিব তো অলপ ইনকনভিনিয়েন্স পাব পাৰে। সিনিয়ৰ মানুহৰ কাৰণে কোভিডৰ ৰিস্ক অলপ বেছি থাকে, এইটো পচিবিলিটি তাতে আছে। এখনৰ এনে এইটোৰ কাৰণে আমাৰ ইলেকশ্যন কমিশ্যন এনেকুৱা 3টা কেটেগৰী ফেচিলিটি দিছে। তো আজি যিখন নটিফিকেশ্যন ওলাইছে তাত কি গাঁৱত কোন মানুহ কি এৰিয়াত আছে, PWD পাৰ্চন আছে, তেখেতৰ লগত গোটেই ফিল্ড লেভেল ইনফৰমেশ্যন থাকে। তো তেখেতক আমাৰ এইটো কাম ষ্টাৰ্ট কৰিব। তেখেতৰ লগত আমাৰ ইলেক্ট্ৰল ৰোল থাকে, ইলেক্ট্ৰল ৰোলত বাৰ্থ ডেট থাকে। তো মানুহ এজ তেখেতৰ লগত আছে, 80+ ইলেক্টৰ্ছ কিমান আছে এইটো তেখেতৰ লগত আছে। গোটেই তেখেতৰ নিজে নিজে পলিং ষ্টেচনৰ ডেটা তেখেতৰ লগত আছে, 80+ ভোটাৰ্ছ কিমান আছে তেখেতৰ পলিং ষ্টেচনৰ ভিতৰত। সিমিলাৰলি দিব্যাংগ জেন্টছ PWD ভোটাৰ্ছৰ ডেটা তেখেতৰ লগত থাকে, আমাৰ ভোটাৰ লিষ্টত এইটো থাকে। আৰু কোভিড ৰিলেটেড যিখন আছে ডেটা, এনে কিমান মানুহ কোভিড এফেক্টেড আছে পলিং ষ্টেচনৰ ভিতৰত এৰিয়াৰ ভিতৰত অথবা কিমান সাসপেক্ট আছে, এইটো ডেটা হেলথ ডিপাৰ্টমেণ্ট ফালে তেখেতক পাব। তো পইণ্ট ইজ কি আমাৰ BLOৰ লগত এইটো ডেটা আছে। আমাৰ BLO আজিৰ ফালে এই 3টা কেটেগৰীৰ মানুহ ঘৰত যোৱা ষ্টাৰ্ট কৰিছে। আমি ইনষ্ট্ৰাকশ্যন দিছিলোঁ আমাৰ DO বিলাক যিখন আছে ডিষ্ট্ৰিক্ট ইলেকশ্যন অফিচাৰবিলাক তেখেতক ইনষ্ট্ৰাকশ্যন দিছিলোঁ। এইটো হিচাপে BLO এতিয়া তেখেতৰ এনে 3টা কেটেগৰীৰ মানুহ ভোটাৰৰ ঘৰত তেখেতক যোৱা ষ্টাৰ্ট কৰিছে। তেখেতৰ লগতে ফৰ্ম 12D এটা নামৰ ফৰ্ম আছে, এইটো ফৰ্ম 12D তেখেতক এই এনেকুৱা ভোটাৰক দি আছে। আৰু তেখেতক এইটো জনাই আছে কি এনেকুৱা আপোনাৰ পোষ্টেল বেলটৰ ফেচিলিটি এই টাইম আছে, আপুনি কাইণ্ডলি আপুনি লাভ ল'ব ভাবে তো এইটো আমাক ফিল আপ কৰি 6 তাৰিখৰ ভিতৰত 6 তাৰিখৰ ভিতৰত আমাক দিয়ক। আৰু এইটো কালেক্ট কৰিবৰ কাৰণে তেখেতক আকৌ যাব। কিছুমান ভোটাৰ তাতেই অন দ্য স্পট ভৰি দিয়ে তো ঠিক, অথবা আমাৰ BLO আকৌ যাব আৰু কালেক্ট কৰিব। BLO নম্বৰ
এই ভোটাৰবিলাকৰ লগত শ্বেয়াৰ হ'ব BLO নম্বৰ তেখেতৰ লগত জেনেৰেলি থাকে আৰু এইটো আমি কৈছোঁ আমাৰ টাইম আছে সেকেন্ড ফেজৰ নটিফিকেশন যেতিয়া ওলাব তাৰ ফালে আকৌ 5 দিন পাব থাৰ্ড ফেজৰ কাৰণে সেম যেতিয়া নটিফিকেশন ওলাব তাৰ ফালে 5 ডেজ পাব তো মই আপোনাক আমাৰ এই তিনিটা ক্যাটেগৰি ভোটাৰবিলাকক আপিল কৰি আছো কি আপুনি এই আমাৰ BLO আহিব আপুনি এইটো কথা বুঝি লওক আৰু এই ফৰ্ম 12 দি আপুনি ভাবে কি পোস্টাল ব্যালট ফেসিলিটেशन আপুনি अवेल কৰিব তো আপুনি এইটো কাইন্ডলি সাইন কৰি এইটো তেখেতক দি দিয়ক পিছত 6 তাৰিখৰ পিছত আমাৰ আৰু বিলাক যিখন আছে আমাৰ ৰিটাৰ্নিং অফিচাৰ নিৰ্বাচনী বিষয়া তেখেতক আমাৰ এইটো ফৰ্ম পোৱাৰ পিছত এইটো টেলি কৰিব এইটো ভেৰিফাই কৰিব আৰু যিখন মানুহ পোস্টাল ব্যালটৰ কাৰণে এলিজিবল হ'ব তেখেতৰ নাম তাতে ইলেক্ট্ৰল ৰলত এনেকুৱা পোস্টাল ব্যালট এনেকুৱা মাৰ্ক কৰিব ইয়াত এটা আৰু ইম্পৰ্টেণ্ট কথা যিখন মানুহ পোস্টাল ব্যালট পাব তেখেতক पोलिंग स्टेशन में वोटिंग करो अपॉर्चुनिटी ना हो एक टाइम उन्होंने बोल दिया कि हमें पोस्टल बैलेट चाहिए तो बाद में फिर उनको पोलिंग स्टेशन पे वो फैसिलिटी नहीं मिल सकता तो बाद पिछोड़ की होगा कि इतु फाइनल हुआ पिछोड़ कंटेस्टिंग कैंडिडेट्स और लिस्ट फाइनल हो जाओ लास्ट डेट ऑफ नॉमिनेशन और पिछोड़ क्या बैलेट पेपर प्रिंट होगा बैलेट पेपर प्रिंट हुआ पिछोड़ पोस्टल बैलेट पेपर ही प्रिंट होगा আৰু পোস্টাল ব্যালট পেপার লৈ আমাৰ মানুহ আকৌ এনেকুৱা যিকোন মানুহ চইচ দিছে তেখেতৰ ঘৰত যাব আৰু এইটো তাতে বিনিয়োগ কৰিব আৰু পোস্টাল ব্যালট ভৰাবৰ কাৰণে কি লাষ্ট ডেডলাইন আছে এইটো আছে ভোটিংৰ 1 দিন আগত ধৰিলকে 27 তাৰিখ ভোটিং আছে ফাৰ্স্ট ফেজৰ তো 26 ইজ দি লাষ্ট ডেট ফৰ সাবমিশন অফ পোস্টাল ব্যালট বাই সচ ভোটার্স तो हमार मानु 2 टाइम पोस्टल बैलेट कलेक्ट करबो काने जाबो पारे पोस्टल बैलेट यानी वोटर टाइम लोगो पारे डिसाइड करबो काने जाबो माने फर्स्ट टाइम तो इटु 12 डी दिबो काने जाबो इटु बिला कर तो पोस्टल बैलेट दिया पिছত आरो 2 टाइम तेकेतो जाबो पारे आरो हमार वोटर बिला तेकेतो ए टाइम इटु दिबो पारे तो এখন प्रोसेस जेतिया एने पोस्टल बैलेट कलेक्ट करिबो करने जाबो তেতিয়া পলিটিক্যাল পার্টি অথবা ক্যান্ডিডেটৰ ৰিপ্ৰেজেন্টেটিভ আমাৰ মানুহ লগত যাব পাৰে এটো কই না থাকে নে ভোটিংৰ যিখন ভোটাৰ বিলাকৰ যিখন কোন ভোট দিছে কি না এটো পলিটিক্যাল পার্টি আৰু ক্যান্ডিডেট এনেকুৱা ভেৰিফাই কৰিব পাৰে যিখন ভোটাৰ আছে ভোটাৰৰ তাতে যেতিয়া আমাৰ মানুহ যাব টিম যাব আমি টিম কনস্টিটিউট কৰিছো যিবিলাক টিম হ'ব গোটেই ডিস্ট্ৰিক্টত এটো টিম যাব আৰু পলিটিক্যাল পার্টি অথবা ক্যান্ডিডেটৰ মানুহ তাতে লগতে যাব পাৰে যিকোন কোভিড পেশেন্ট আছে অথবা কোভিড সাসপেক্ট তাতে আমাৰ হেলথ ডিপার্টমেন্টৰ টিম লগতে যাব কিউকি তাতে এই মানুহ লগতে নিয়াৰ যাব কাৰণে পিপি পেনিব লাগিব অথবা কন্টেইনমেন্ট জোন আছে তো হেলথ ডিপার্টমেন্টৰ মানুহ ভিতৰত ঘুমাব পাৰে তো এনেকুৱা এই গোটেই ডিটেইল ইনস্ট্ৰাকশন কমিশন দিছে আৰু আমি এটো হিচাপে তলত আমাৰ ফিল্ড লেভেলত এনেকুৱা আমি ইনস্ট্রাকশন পাস অন কৰিছো এতিয়া আমি এনে আপোনাৰ থ্ৰু ফাৰ্স্ট ফেজৰ যিখন ভোটাৰ আছে তেখেতো অনেষ্টলি আপিল কৰি আছো কি এইটো আপুনি বুজি লওক আৰু পটককে আপোনাৰ অপচন এক্সাৰসাইজ কৰক কিউকি সেকেন্ড ফেজ আৰু থাৰ্ড ভোটাৰৰ কাৰণে অলপ টাইম আছে আৰু অ্যাৱেৰনেছ হৈ যাব তো ফাৰ্স্ট ফেজৰ ভোটাৰৰ কাৰণে এতিয়া অনলি 5 ডেজ আছে তেখেতৰ হাতত তো এইটো কাৰণে মই আপোনাৰ থ্ৰু তেখেতক আহ্বান জনাই আছো কি আহক আৰু আপুনি ভাবে তো আপুনি এইটো পোস্টাল ব্যালট ফেসিলিটি আপুনি লাভ ল'ব পাৰে আমাৰ গোটেই যিকোন কাম আছে তেখেতৰ হেল্প কৰিবৰ কাৰণে তেখেতক ফেসিলিটেট কৰিবৰ কাৰণে আসিষ্ট কৰিবৰ কাৰণে তাতে ফিল্ডত এভেইলেবল আছে আমাৰ ৰাকেশ সাহেব আছে লগতে মই এতিয়া তেখেতক অনুৰোধ জনাম কি তেখেতক অলপ আপোনাৰ তেখেতক মন্তব্য স্যার আপোনাৰ ক্লিয়াৰ হৈ একদম ক্লিয়াৰ হৈ স্যাৰ মই একদম প্ৰথম কৰিছো যে আৰু অলপ ক্লিয়াৰ হৈ প্ৰথম এপ্লিকেশন কোড কৰিব কাৰো ওচৰত কৰিব এজন মানুহ ধৰক আজি গুৱাহাটীত আছে আমি বহি আছো সেক্ৰেটাৰিয়েট ইয়াত এজন মানুহ আছে তেখেতক পোলিং স্টেশন এৰিয়াত হ'ব লাগে তাতে BLO যিখন আছে আমাৰ লোকাল এৰিয়া তেখেতক তাতে যিখন ৰেজিষ্টাৰ্ড এড্ৰেছ আছে আমাৰ ইলেক্ট্ৰল বোৰ্ডত তাতে BLO আমাৰ যাব তেখেতৰ লগত আৰু BLO গৈ এইটো ফৰ্ম 12 দি তাতে দি আহিব So already you people conducted. So we have told, so it has started from today. आज notification issue है तो आज वाले ये process start हुई है अब ये तो 5 दिन और time आसे तो today second
तो 6 इज द लास्ट डेट। एप्लीकेशन दिया है हाँ नहीं एप्लीकेशन दिया कलेक्टिव হ'ব লাগে। तो আজি কিছুমান আমাৰ ওলটেবিলাক অন দ্য স্পট সাইন দিব পাৰে, কিছুমান এনেকুৱা জনাব পাৰে কি 2 দিন পিছত কালেক্ট কৰিব, বিএলও নম্বৰ ৰাখিব পাৰে, অথবা তেখেতো নিজে নিজে বিএলও অফিচত দিব পাৰে। তো 6 ইজ দ্য লাষ্ট ডেট। তো 6 তো ভিতৰত আমি এইটো যিখন বিলিং আছে পোষ্টেল ব্যালেট ফেচিলিটি এভেলেবল এভেল কৰিবৰ কাৰণে তেখেতক 6 তো ভিতৰত তেখেতক সাইন ফৰ্ম আমাৰ বিএলও হাতত দিব লাগে। Either BLO will go to their home, BLO is going to their homes in any case. But কিছুমান মানুহ পঠাই দিব BLO অফিচত এইটো তাতে একো প্ৰব্লেম নাই। মানে লিষ্ট পাই 80% মানুহৰ ঘৰলৈ নিজে নিজে গুচি যাব। হা নিজে নিজে BLO যাব। এই গোটেই তিনিটা কেটেগৰীৰ ভিতৰত BLO যাব। দিব্যাংগজন প্লাস LT প্লাস আৰু যিখন জগত কোভিড পেশেন্ট আছে তাতে BLO হেলথ ডিপাৰ্টমেন্টৰ টিম লৈ যাব আৰু হেলথ ডিপাৰ্টমেন্টৰ মানুহ পিপি প্লেনিং এইটো লগতে যাব। কিমান মান আছে হিচাপ আছে নেকি 80 প্লাস টোটাল? हाँ हमारे 80 प्लस इलेक्टर्स আছে 2,90,238 2,90,238 हमारे PWD इलेक्टर्स আছে 1,33,789 1,33,789 আৰু আজি আমাৰ হাতত যিখন কোভিড এক্টিভ কেसेस আছে এইটো ইনফৰমেশন আছে 289 অলপ কম বেছি হ'ব পাৰে। হা আৰু 80 প্লাস আৰু ডিফাৰেন্টলি এইবোৰ তেওঁলোকে চইচ কৰিব পাৰে, যদি ভোট দিব যাব খুজে তেওঁলোকে তাতো পাৰিব। হা তেখেতক যাব পাৰে, তথাপি তেখেতক তেতিয়া এইটো ফৰ্ম দিব নালাগে। কি আছে তেখেতক ফৰ্ম দিয়াৰ পিছত আমাৰ ৰিটাৰ্নিং অফিচাৰ তেখেতৰ নামৰ আগে লিখি দিব কি পোষ্টেল ব্যালেট। তো মানুহ ডাবল কাউন্ট হ'ব নালাগে। পোষ্টেল ব্যালেট মিন্স আপোনাক এটা টাইম আমি কাউন্ট কৰিছিলোঁ, এতিয়া আপোনাক আমি পোলিং ষ্টেচনৰ লিষ্টত নাৰাখিম এনেকুৱা। আপোনাৰ কথাৰ পৰা এটা কথা বুজিলোঁ, ঘৰত থাকিয়ে চব কাম হৈ যাব, ঘৰলৈকে গ'ল হৈ যাব ঘৰত থাকি তেখেতৰ গোটেই ফেচিলিটেশ্যন পাব পাৰে। ঘৰত থাকি তেখেতৰ 12D পাব পাৰে, তেখেতৰ 12D ছাবমিশ্যন ঘৰত থাকিব হ'ব পাৰে, পোষ্টেল ব্যালেট তেখেতৰ ঘৰত পাব, পোষ্টেল ব্যালেট কালেকশ্যন ঘৰৰ পাৰে হ'ব পাৰে। 80 বছৰ আৰু কিন্তু এটা ডাঙৰ কথা, খুব ডাঙৰ এমাউণ্ট 2 লাখ প্ৰায় 4 লাখ প্লাছ হ'ব, 3 লাখ প্লাছ হ'ব ইয়াত। গতিকে এই যে লাষ্টৰ যিটো কালেকশ্যন হ'ব পোষ্টেল বেলেটটো আহি যিটো আমি নৰ্মেল বেলেট বক্স যিটো ইভিএমটো যেনেকৈ লৈ যায় সুৰক্ষা বস্তুটো চিকিউৰিটিটো কেনেকুৱা? এইটো কাৰণে পুলিচ টিম লগতে থাকিব। যেতিয়া পোষ্টেল বেলেট কালেকশ্যন হ'ব তেতিয়া পুলিচ টিম লগতে থাকিব। এইটো মানে গোটেই ডিটেইল প্লেনিং আছে। सर पोस्टल बैलेटত যিখিনি মানুহে ভোট দিব এইখিনি মানুহে সেম ডে ভোট দিব। আপনি কৈছে যে আগা দিনৰ নাই নাই ধৰি লওক আমি আমাৰ 27 তাৰিখ ভোটিং আছে, 26 তাৰিখ লাষ্ট ডেট আছে। अब আমি ইয়াৰ ফালে এতিয়া আমি নাজানো আমি এক্স্যাক্টলি কোন ডেটত ব্যালেট পেপার দিন তেখেতক, মানি লওক কি আমি তেখেতক 20 তাৰিখ দি দিলোঁ পোষ্টেল ব্যালেট। তো দে হ্যাভ টাইম ফ্রম 20th to 26 এনেকুৱা 6-7 দিনৰ টাইম থাকিব তেখেতৰ। ইমান দিনৰ ভিতৰত তেখেতক পোষ্টেল ব্যালেট আমাক সাবমিট কৰিব পাৰে। থ্যাংক ইউ So, এতিয়া মই অলপ ৰাকেশ সাহেবক ৰিকুৱেষ্ট কৰিম তেখেতক বক্তব্য ৰাখিবৰ কাৰণে। Good afternoon, everyone. First of all, our Chief Electoral Officer, Shri Manmaniya Nitin Khare sir, উপস্থিত আমার সম্মানীয় বাইদেউসকল, এতিয়া আহিছে এতিয়া আহি মাইকবিলাক ইয়াত আছে অ'কে
নোখোজে আহে কি আকাল প্ৰথমতে মই ধন্যবাদ জনাম কি মই এজ এ ডিফাৰেণ্টলি এবল পাৰ্চন মই যিবিলাক মোৰ ইমান ডাঙৰ এটা ৰেছপনচিবিলিটি দিছে চিফ ইলেকশ্যন কমিশ্যনৰ ফালৰ পৰা আৰু সঁচাকৈ এইটো মই বহুত প্ৰাউড ফিল কৰিছোঁ। তো আমাৰ কাৰণে যিটো সুবিধা দিছে ইউ পি আইয়ে সেইটো সঁচাকৈ মে বি এইটো ইণ্ডিয়াৰ ফাৰ্ষ্ট টাইম হৈছে। ছাৰে অলৰেডি ক'লে গোটেইখিনি কথা। এইটো কি হয় ন বহুত টাইমত আমি এনেকুৱা টাইপৰ প্ৰব্লেম ফেচ কৰোঁ যিবোৰ চেলিব্ৰেল পালচিৰ যিবোৰ পেচেণ্ট আছে যিবোৰ মানুহে হুইলচেয়াৰ ইউজ কৰে ধৰক তেওঁলোকে চলিব নোৱাৰে এনেকুৱা বহুত পেচেণ্ট আছে ঘৰতে থাকি যায় তেওঁলোকে নিজৰ বস্তু কাষ্ট নকৰে। চ' আই থিংক এইটো এটা খুব ডাঙৰ এটা ইনিচিয়েটিভ হয় আপোনাৰ ইউ পি আইৰ ফালৰ পৰা যে আমাৰ নিচিনা মানুহক এটা সুবিধা কৰি দিছে যাতে তেওঁলোকৰ বস্তু ঘৰৰ পৰা এইটো কালেক্ট হয়। চ' এইটো কাৰণে মই প্ৰথমত চবৰ আমাৰ যিমান দিব্যাংগ ভাই বান্ধৱীসকল আছে তেওঁলোকক ৰিকুৱেষ্ট কৰিম যাতে তেওঁলোকে নিজৰ ভোটটো প্ৰথম কাষ্ট কৰে ফাৰ্ষ্ট। ছেকেণ্ডলি যিটো আমাৰ অপশ্যন ছাৰে ক'লেই যে তেওঁলোকৰ যিটো আমাৰ ফৰ্ম ডি আছে 12D আছে তাৰে যোগেদি যিটো আমাৰ ঘৰৰ পৰা কালেক্ট হ'ব। চ' সেই বস্তুকেইটা যদি আমি ফেচিলিটিবোৰ লওঁ তেতিয়াহ'লে আমি সু নাগৰিক হ'বৰ কাৰণে এইটো আমি চিন্তা কৰিম বা তেনেকুৱা টাইপৰ আমাৰ কামবোৰ হ'ব। কিন্তু আমি ঘৰত বহি থাকি কি হ'লে বহুত টাইমত আমাৰ তেনেকুৱা টাইপৰ হৈ যায় যে আমি এইবোৰ কৰিবই পৰা নাই আমি দিব্যাংগ হৈছোঁ আমি এইবোৰ কৰিব নোৱাৰোঁ। কিন্তু দিব্যাংগ মানে এইটো নুবুজায় যে মানে শাৰীৰিক বিকলাংগতাই এইটো নুবুজায় যে আপুনি মানে মেণ্টেলি ডিজেবল হৈ গৈছে। আৰু মই ভাবোঁ যে মেণ্টেলি ডিজেবল হৈ গ'লে মানুহজন আৰু একোৱেই নাথাকে পৃথিৱীত। চ' মই সকলোকে ৰিকুৱেষ্ট কৰিম যে তেওঁলোকৰ নিজৰ প্ৰিচিয়াছ ভোটকেইটা যাতে এইটো দিয়ে দুইটা অপশ্যনেই তাতে দি ৰাখিছে। যদি তেওঁলোকে বুথ ষ্টেচনত গৈ নিজৰ ভোটটো দিব বিচাৰে সেইটোও পাৰিব আৰু যদি তেওঁলোকে বিচাৰিছে কি ঘৰত আহি কিনে তেওঁলোকৰ ভোটটো যাতে লৈ যায় সেইটোৰো সুবিধা আছে। অলৰেডি ছাৰে গোটেইখিনি কথা ক'লেই। চ' ফাইনেলি মই ইমানখিনি ক'ম যে এটা আমাৰ কাৰণে আমাৰ PWD যিমান মানুহ আছে তেওঁলোকৰ কাৰণে এটা খুব সুবিধাজনক এটা ছিষ্টেম বনাই দিছে আৰু এইটোত আমাৰ যিমান দিব্যাংগ মানুহ আছে তেওঁলোক বহুত উপকৃত হ'ব। ত' সেইটোৰ কাৰণে মই সকলোকে ৰিকুৱেষ্ট কৰিম যে সকলোৱে আহি নিজৰ প্ৰিচিয়াছ ভোটটো যাতে কাষ্ট কৰে। চ' থেংক ইউ ওৱান্স এগেইন ছাৰ ইমান ডাঙৰ মোক ৰেছপনচিবিলিটি দিছে আৰু আই থিংক আপুনি মোক ইমানখিনি দায়িত্ব দিছে আৰু খুব নিষ্ঠাৰে মই এইটো পালন কৰিবলৈ থেংক ইউ ভেৰি মাছ। নির্বাচনী হিংসা দুই আজি অনলি এই তিনটা ক্যাটাগরি কোশ্চেন রাইটৰ ওপৰত আমি নির্বাচনী হিংসাৰ ঘটনাবিলাক কেনেকৈ হ'ব আহিবতো ভাল। Sir, kindly speak in English also. Just a minute. নিৰ্বাচনী হিংসাৰ ঘটনাখিনি কেনেকৈ হ'ব অকণমান যদি কৈ দিয়ে কাৰণ দুই ঘটনা ইতিমধ্যে সংঘটিত হৈছে ৰাজ্যত নিৰ্বাচনী হিংসা। নাই মই আজি প্লিজ আমি আকৌ পাতিম আৰু আমাৰ মিডিয়াৰ নোডেল অফিচাৰ আছে পিছত তেখেতৰ মানে আপুনি ক'ব। মই ভাবোঁ কি এই পোষ্টেল বেলেটৰ বস্তু যিবোৰ আছে সেইটো কনভে হ'ব লাগে বাকী লগত যাব না কিন্তু অলপ মিছ হ'ব পাৰে আপোনাৰ ফালে এনেকৈ আছে কি 5 দিনৰ টাইম আছে কমিশ্যন যি হিচাপে কৰিছে এইটোতো ভালে দিছে বন্ধুসকল বহনসকল এইটো পাব লাগে এইটোতো যাবই ছাৰ যিহেতু এটা আপোনালোকে আমাক মোক আৰু বেছি আছে 4টা বজাত সেইটো যাব লাগে Sir, kindly speak in English 30 minutes, please. Just a minute. all the friends Just a minute. I welcome all the friends from media. Today's press conference is specifically on postal ballot facility which has been provided by Election Commission to 3 new categories of voters. First category is senior citizens who are above 80 years old. Second category is persons with disability, divyang voters. Third category is voters who are COVID affected or COVID suspect. So after the onset of COVID pandemic, Election Commission has made these categories eligible for postal ballot. Earlier, postal ballot was available only for armed forces personnel, central armed police forces personnel. So Commission's purpose is to reduce inconvenience for such voters. So if they can get the postal ballot, they can vote from their home. So a detailed guideline has been sent by Commission, and I have called this press conference to appeal to our divyang voters, to 80+ voters and COVID affected voters to avail this facility. So the point is
the time period within which they should apply for postal ballot is 5 days from the date of notification. So for first phase, the notification is out today. So the timeline for applying for postal ballot is till 6th of March for the first phase. So I would like to appeal to the voters in the first phase of these 3 categories to please decide their mind before 6th, and accordingly they can submit this form. And we have facilitated the submission of forms to our BLOs. We have booth level officers. He generally is the Anganwadi Sevika, she is Anganwadi Sevika, Asha Karmi, or school teacher in that local village. So they have been instructed to visit the voters of these 3 categories in their polling station area, and we have the database of such voters, and they will be distributing Form 12D to such voters. Such voters can give their willingness if they want to cast their vote by postal ballot. They can give their willingness. If they don't want to, they can come to police station. We will facilitate their work. So before 6th of March, they should convey this. Our BLO will again go to collect the forms. He will leave his number so these voters can contact him. After 6th, then our returning officers will verify the details, and if some voter has accepted to vote by postal ballot, then his name will be written as postal ballot in the voters list. So he will not be eligible to cast his vote on the polling station on the polling day, because then there will be duplication. After getting the number of such voters who want to cast their vote to postal ballot, we will print the postal ballots, and later on we will again send our BLOs with the teams, with the political party or candidates representatives, with police force to such voters' place, and they will be given the postal ballot, and it will be again collected before the date of poll. In first phase, if the date of poll is 27th March, so by 26th we will collect it. Our BLO will go twice to collect the postal ballot. If the voter tells him for the first time that he needs some more time, then he will again go second time. So through this way, we are trying to facilitate our Divyang voters, our 80+ voters, our senior citizen voters, and our COVID affected suspect voters. So through you, I appeal to all of them to please take benefit of this facility, and they should apply, especially the first phase voters. They should apply before 6th. Our BLOs have already started their visits to their houses from today onwards. Thank you. লাষ্ট যদি 25 বা 24 তাৰিখৰ ভিতৰত যদি কোভিড আক্ৰান্তৰ সংখ্যা বাঢ়ি যায় কিবা কাৰণ সেইখিনি ভোটাৰক ভোট দিব পৰা ব্যৱস্থা থাকিব নাই, কাৰণ এইখিনিতো অলৰেডি প্ৰচেষ্টা আৰম্ভ হৈ যাব 6 তাৰিখৰ ভিতৰত। As per Election Commission of India's guidelines, যিখন এই 5 দিনৰ ভিতৰত এফেক্টেড আছে তেখেতক এইটো পাব। যদি তাৰ পিছত হয়তো পোষ্টেল বেলেট নাপাব, তেতিয়া কি হ'ব? তেখেতক পোলিং ষ্টেচনত এইটো ছাছপেক্টেড আছে, তো এইটো পোলিং ডেট আহিব পাৰে আৰু লাষ্ট আৱাৰ, লাষ্ট 1 ঘণ্টা তেখেতৰ কাৰণে ৰাখিছে। তো তেতিয়া আমাৰ মানুহ পিপি কিট কৰি নিব, এইটো বাকী প্ৰট'কল আছে, এইটো কৰি আমি এইটো ছেফলি তেখেতৰ ভোট লৈ ল'ম। এটা স্যার লাস্ট ডেট তো एक्चुअली 6 মার্চ নে 7 মার্চ 6 কারণ আজি মানে 5 দিন সোশ্যাল মিডিয়াত আপোনালোকৰ যেটো হেৰি কৰা আছে 6 মাৰ্চ কৈছে, 7 মাৰ্চ হেৰি হৈ আছে 6 আমাৰ এডভাৰটাইজত আজি যিখন পেপাৰত আহিছে 6 মাৰ্চ আছে। ফেসবুক বা টুইটাৰত যিবিলাক আপলোড কৰা হৈছে হেতুত কিন্তু 7 মাৰ্চ আছে। না আমি চাই লওঁ কিবা এনেকুৱা আছে তো আমি ক্লিয়াৰ কৰি দিম। 6 মাৰ্চ আমাৰ এডভাৰটাইজত আজি পেপাৰত আহিছে। থ্যাংক ইউ, ধন্যবাদ। আচ্ছা আবু এটা কথা, আমার পোস্টাল ব্যালটৰ কাৰণে নোডাল অফিচাৰ আছে অইনম, আমাৰ অইনম সিং সাহেব আছে, তেখেতো আমাৰ পোস্টাল ব্যালটৰ নোডাল অফিচাৰ আছে, তেখেতো গোটেই বস্তু চাই আছে। So in case if you have any future questions, you can group it to Anam for him. Thank you. সাংবাদিকৰ কাৰণেও ৰাখিব লাগিছিল। হয় স্যার। ঠিক আছে, আমি চাম এইটো ইলেকশন কমিশনৰ ডিসিশন কি কি ক্যাটাগরি দিয়া আছে পোস্টাল ব্যালট আমি চাম। ওকে, থ্যাংক ইউ। আপোনালোক প্ৰেছ নোট দিয়া হৈছে, আমি অসমীয়াতো দি দিম আমাৰ ট্ৰেন্সলেশ্যন।